সঁচা কথা ক'লে এজনো প্ৰাৰ্থীৰ মুখ দেখি নাপালোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বহুমূলীয়া ভোটটোৰ সৎ ব্যৱহাৰ যিজন ব্যক্তিয়ে কৰে সেইজনকহে আপুনি সেই ভোটটো দিব লাগে। মই কাকো নিৰ্দিষ্টকৈ দিবলৈ কোৱা নাই, কাৰণ সেইখন মোৰ নিজৰে কনফিউজ। কিয় শুনক, আমাৰ সমষ্টিত যিকেইজন প্ৰাৰ্থী উঠিছে, মই ৰাজনীতি বেয়া পাওঁ, কিন্তু আমাৰ সমষ্টিত যিকেইজন ব্যক্তি উঠিছে কোনোবা এজনকতো ভোট দিবই লাগিব। কাৰণ সেই আমাৰ নাগৰিকত্বৰ যি অধিকাৰ সেয়া সাব্যস্ত ৰাখিবলৈ আমাৰ যি স্বাধীনতা আছে সেয়া আমি কৰিবই লাগিব। কিন্তু কাক দিম, সেয়া হৈছে আজি এক ডাঙৰ প্ৰশ্ন। সঁচা কথা কৈছোঁ, এজন প্ৰাৰ্থীৰো মুখ দেখি নাপালোঁ আৰু এজনকো চিনি নাপাওঁ। তেন্তে কোনজনক ভোট দিম, কেনেকৈ জানিম? আপোনালোকে ক'ব যে পাৰ্টি, আপুনি কি পাৰ্টিত আছে সেই পাৰ্টিতে ভোট দিয়ক। কিন্তু মই কওঁ, মই প্ৰাৰ্থী নিৰ্বাচন কৰিহে ভোট দিম, কাৰণ সেই প্ৰাৰ্থীজনেহে আমাক খুৱাব। যদিহে আমি আমাৰ পাৰ্টীৰ হৈ এজন একেবাৰে অভং নিচিনা এজন প্ৰাৰ্থী আমি উঠাই দিওঁ, সেই প্ৰাৰ্থীজনৰ পৰা আমি কি আশা কৰিম? আৰু তেনেকুৱাবিলাক আমি ইতিমধ্যে পাই থৈছোঁ। গতিকে যদিহে এতিয়া আচলতে যদিহে নহয়, গতিকে এতিয়া যিকেইজন মানে উঠিছে সেইকেইজনক অন্ততঃ আমাৰ ওচৰত আনি চিনাকি কৰাই দিব লাগিছিলে। কাৰণ আমি যাব লাগে হয়, আপোনালোকে ক'ব যে আপুনি ওলাই নাহিলে, মই ওলাই যাব লাগে নে আপোনালোকে আমাক আনি দেখুৱাবহি লাগে? নিশ্চয় আমাক মাতিলে, কোনোবা আহিব, মানুহ গোটাইছোঁ আহক বুলি ক'লে আমি নিশ্চয় যাম। কিন্তু সেই পৰিৱেশ আমাৰ ইয়াত দেখা মই নাপালোঁ কাৰণে মই কৈছোঁ। যদি কোনোবা গৈছে মই নাজানো, কিন্তু মই এতিয়ালৈকে নাই পোৱা। ঠিক আছে, তাৰপিছত কথা হ'ল, টেঙা মানুহে এবাৰহে বিকিব পাৰে। আপোনালোকে আগৰবাৰ পাই থৈছে কি হৈছে, আৰু এইবাৰ আপোনালোকে সেই একেজন ব্যক্তিকে উঠাই পেলাই আকৌ একেই অৱস্থা কৰিবলৈ কোনোবাই বিচাৰিব নেকি? সেই কথা মই সমষ্টিলৈ কৈছোঁ, কাৰণ একোৱে উন্নতি নহ'ল আমাৰ সমষ্টিত। এতিয়া আমি যিকেইজনৰ ভিতৰত এজনক দিম বুলি ভাবিছোঁ, তাৰো এজনকো চিনি নাপাওঁ। যদি তেওঁলোকেও তেনেকুৱা কৰে, বৰ বিপাঙত পৰিছোঁ, বুজিছে? সঁচাকৈ মই যে ভোট কাক দিম চিন্তিত হৈছোঁ, কাৰণ মোৰ ব্ৰেইনে চিন্তা কৰি পোৱা নাই যে এজন ভাল প্ৰাৰ্থী নিৰ্বাচন কৰি আমি নিৰ্বাচনলৈ আগবঢ়াই মানে তেওঁক জিকাম, কিয়নো ব্যক্তিকেইজন আমি চিনি নাপাওঁ। এইটো দুখ হয়নে নহয়? কাৰ দোষ? কাৰ দোষ? সেই ব্যক্তিকেইজনৰ পিছত যিসকল লোক লাগি আছে, তেওঁলোকে অঞ্চলটোত সেই ব্যক্তিকেইজনক চিনাকি কৰোৱা প্ৰকৃততে তেওঁলোকৰ কৰ্তব্য আছিল। আমি বাৰু কাৰো পিছত লাগি থকা নাই। এইটো কথা কওঁ, ছোৱালীতে আমি যেনেকৈ লাগিছিলোঁ তেনেকৈ এতিয়া কিন্তু মানুহ নাই লগা। সদায় তলে তলে চিন্তা কৰে কেনেকৈ মোৰ লাভ হয়। আমি ট্ৰাকৰ ওপৰত উঠি চিঞৰি চিঞৰি লাগিছিলোঁ ছোৱালীতে, ৰাতি আহি সোমাওঁহি, ঘৰত গালি খাই যাওঁ। কিন্তু মোৰ এতিয়া অস্বস্তি লগা হ'ল, একোৱেই নাপালোঁ আৰু একোৱেই পোৱা নাই। কিন্তু তথাপিতো মই যিখিনি চকুৰ আগত দেখিছোঁ সেইখিনি সঁচা কথা মই ক'ব লাগিব যে বিকশিত অসম, জয় আই অসম। কোনোবাই বেয়া পালেও তাত উপায় নাই। মই কাক ভোট দিম? মোৰ ভোটটোৰ সৎ ব্যৱহাৰ যিজনে কৰিব। মোৰ ভোটৰ সৎ ব্যৱহাৰ নহ'লেই আজিলৈকে। হোৱা হ'লে মই আজি এনেকৈ থাকিব নালাগে। কিন্তু এটা কথা কওঁ, যদিও মই একো নাই পোৱা, না অৰুণোদয় না কিবা কিবি এইবোৰ, মুঠতে আৰু ঢেৰ আৰু লাখপতীয়া এইবোৰ একো যদিও নাই পোৱা, তথাপিতো মই চিধা মানুহ। মই চকুৰ আগত যিখিনি দেখিছোঁ সেইখিনি সঁচা কমেই। কাৰণ আজি উঠি অহা যিখিনি আমাৰ নিবনুৱা, সেই নিবনুৱাখিনি অন্ততঃ উশাহ পাইছে। কিন্তু এটা কথাই দুখ লাগিছে, সমষ্টিটোৰ ব্যক্তিকেইজনক চিনাকি কৰাব লাগিছিলে। কিমান দূৰ চাওকচোন, অসমখন কিমান ডাঙৰ। সেই অসমখনৰ চাৰিটা চুকেই মানুহ ঘূৰি ফুৰে, চিনাকি দি ঘূৰি ফুৰিছে গোটেই খোজকাঢ়ি কাঢ়ি। মুখ্যমন্ত্ৰীয়ে কিমান ঘূৰি ফুৰিছে খোজকাঢ়ি কাঢ়ি ইমূৰৰ পৰা সিমূৰলৈ। আৰু সেই অসমখনৰ ভিতৰৰ এখন জিলা হৈছে যোৰহাট, তাৰো ভিতৰৰ এটা সমষ্টি হৈছে তিতাবৰ। তিতাবৰত 4টা চুক,
সেই ব্যক্তিকেইজনে এটা পাক মাৰিব নোৱাৰিলেনে? মাৰিছে। ক'ত মাৰিছে মই গম পাই আছোঁ, কিন্তু চবতে মাৰিব লাগে সমানে, চবৰে সমান অধিকাৰ। ইয়াত কোনো তই মোৰ মোৰ তই সেইবিলাক নাই। আজি মোৰ মন ঘূৰি যাব, মই আপোনাক ভাল পাই দিম। কাইলৈ মোৰ মন ঘূৰি যাব, মই আপোনাক বেয়া পাই বেলেগ এজনক ভাল পাই দিম। আজিৰ যুগততো তেনেকৈ চব উল্টা পুল্টা হৈ আছে। এনেকুৱা যদি কৰে আমি বিপাঙত পৰিছোঁ। কাক আচলতে ভোট দিম? সঁচা কথা কৈছোঁ। আপোনালোকে ইয়াৰ বিষয়ে কি কৈছে? মই মিটিং মাটাং মাৰি ফুৰা নাই, কাৰণ মই বহুত মাৰিলোঁ ছোৱালীতে। এই বয়সত মই আজি বহি দিছোঁ, কিয়নো একো লাভ নহ'ল আৰু এতিয়াও নাই হোৱা। সেই কষ্ট কৰিয়ে খাই আছোঁ, সৰু এটা টকাও পোৱা নাই। সেইকাৰণে তথাপিতো যদিহে আমাক ওচৰত এনেকৈ আমাৰ ওচৰত মিটিং পাতি কাৰোবাক মাতিলেহেঁতেন, আহক চখি যে এইজন প্ৰাৰ্থী উঠাইছোঁ অমুকত, এইজন প্ৰাৰ্থী উঠাইছোঁ তমুকত, এনেকৈ কেইবাটাওতো ভাগত এনেকৈ উঠাইছে। গতিকে আটাইকেইজনকে অন্ততঃ মাতি আমাকো নিমন্ত্ৰণ কৰিব লাগিছিলে। এতিয়া বোলে মাতিলে বোলে কি কয় ৰণলৈও যাবা, নামাতিলে ভোজলৈও নাযাবা। এতিয়া নাই মতা যেতিয়া ঘৰতে থাকোঁ আৰু বহি, ভোজ যদিও আৰু মানে তথাপিতো থাকোঁ আৰু এনেকৈ মানে লোভ সামৰি গম পায়নে? আৰু আমি মাতিলে মানে ৰণলৈও যাম। এতিয়া মই অকণমানহে ৰৈছোঁ দেই, বহুত ঘূৰিলোঁ কিন্তু একো নাপালোঁ। তথাপিতো এতিয়া মই বহি থাকি চকুৰে যি দেখিছোঁ সেই সঁচা কথা ক'বই লাগিব। অন্ততঃ বোকা পোৱা নাই, একদম সঁচা কথা। আৰু বহুত কথা আপোনালোকে ক'ব, কিন্তু মই মুখ নাই খোলা। মই মুখ আজি মাত্ৰ এটা ভিডিঅ' দিছোঁ, কিয়নো আজি লাষ্ট আৰু মানে হেৰি, গতিকে কাইলৈৰ পৰা আৰু এইবিলাক চিঞৰ বাখৰ কৰিব নোৱাৰি। গতিকে আজি বোলো মই ভিডিঅ' এটা দি মোৰ এই কথাখিনি অন্ততঃ মনটো শান্তি পাওক বুলি খোলাকৈ কৈ লওঁ বুলি আপোনালোকৰ আগত আহিলোঁ। প্ৰকৃততে লাগিছিলে নাই আপোনালোকে ক'ব। বৰ দুখ পাইছোঁ। কাক ভোট দিম মই সঁচাকৈ বিমূৰত আছোঁ, কাৰণ এজন প্ৰাৰ্থীৰ মুখখন দেখি নাপালোঁ, চিনিও নাপাওঁ, আৰু সেইবিলাকে কি কাম কৰিব পাৰিব সেইটোও নাজানো। মুঠতে আমাক চিনাকি নিদিলে। আৰু কাগজখন কি জানে? বিশেষ এটা কথা, কাগজ ঘৰত দিয়ে যে, ঘৰত কাগজখন দিছেহে, কিন্তু কাগজখনত সেই প্ৰাৰ্থীজনৰ ছবি নাই। আচৰিত, প্ৰতীকটো আছে। কিয়? মানে মেচিনটোত প্ৰতীকহে থাকিব। গতিকে প্ৰতীকটো চাই আপোনালোকে টিপিব। আপোনালোকে মানুহজন চাই থাকিলে হয়তো চিনিও নাপাব পাৰে, মোক বুলি ভাবি অন্য এজনকো দিব পাৰে একে কিবা কিবি দেখি। গতিকে প্ৰতীকটো চিনাকি কৰিবৰ কাৰণে দিছে যে প্ৰতীকটোহে দিছোঁ। এইটোতো ভাল কথা হোৱা নাই। প্ৰকৃত কাম কোনে কৰিব? ব্যক্তিজনে কৰিব। এজন সাহসী ব্যক্তি লাগিব, যিজনে অকণমানি সৰু এই সমষ্টিটো তিতাবৰৰ কামখন কৰিব নোৱাৰিলে সেই ব্যক্তিজনে কৰিব পাৰিব লাগিব। কাৰণ গোটেই অসমখনৰ কাম কৰিছে, গোটেই ভাৰতখনৰ কাম কৰিছে কৰাই। একো ডাঙৰ কাম নহয়। যেনেকৈ আমি এগৰাকী বোৱাৰী টকৰ মাৰি চাই আনো ঘৰখনৰ 4টা চুকৰ কাম কৰিবলৈ। মাইকী মানুহজনীয়ে কৰে নহয় 4টা চুকৰ কাম, হয়নে নহয়? ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে সেই কামখন যদি কৰিবই নোৱাৰে, তেতিয়া সেই মানুহজনী বোৱাৰী কৰি সেইখন ঘৰলৈ আনিবই নালাগে। অনাৰ পিছত কি অৱস্থা হয় সেয়া আপোনালোকে দেখিছে। তেনেকুৱাবিলাকৰ ঘৰতে এই পৰিস্থিতি হয়। মই কথাখিনি নকৈ নোৱাৰিলোঁ, আজি এটা ভিডিঅ' দিলোঁ। আপোনালোকে কেনেকুৱা পাইছে কথাখিনি খালি জনাব দেই। দি থলোঁ আৰু মাত্ৰ এটা ভিডিঅ'। বাৰু নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ। আবেগ উজাৰিলোঁ মানে সঁচাকৈ।